এইটো ভিডিঅ' আছিল 16 মেৰে, কিন্তু মই আপলোডে দিব পৰা নাছিলোঁ কাৰণ মোৰ পৰীক্ষা চলি আছিল। সেইকাৰণে ভিডিঅ'টো এডিট কৰি দিব পৰা নাছিলোঁ। যিহেতু এতিয়া পৰীক্ষা শেষ, সেইকাৰণে ভিডিঅ'টো আপলোড দিলোঁ। আৰু সিদিনা আছিল আমাৰ ডাঙৰ মিহিৰ জন্মদিন। বহুত দিনৰ পৰা ডাঙৰ মিহিক কৈ আছিলোঁ যে কিবা এটা খুৱাবা লৈ যাওঁ, কিবা এটা খুৱাবা লৈ যাওঁ, কিন্তু টাইমটো মিলিয়ে অহা নাছিল। কিন্তু সিদিনা ডাঙৰ মিহিক হঠাতে ক'লাক যে আজিয়ে ব'লা আমি খাই আহোঁ। তো আমি গ'লোঁ, ধুনুকৰ লগত লৈ গ'লোঁ আৰু যাই কিনে বহুত কিবা কিবি খালোঁ। পিজ্জা, কোল্ড কফি আৰু হায়দৰাবাদী বিৰিয়ানী, এনেকৈ বহুত কিবা কিবি খালোঁ। বহুত বেছি টেষ্টি আছিল। আৰু মই মনে মনে ভাবি আছিলোঁ কি এটা ডাঙৰ মিহিৰ কাৰণে কেক কিনি আনিম, কিন্তু গধূলি যিহেতু আমি গোটেইকেইটাই ওলাই গ'লোঁৱে, ডাঙৰ মিহিৰ লগতে আছিল। ডাঙৰ মিহি গমেই হ'ব কেকটো আনা। গম পালিও মানে মই কেকটো কিনিলোঁৱে, কাৰণ মোৰ মানে ডাঙৰ মিহিৰ দ্বাৰা কেক কাটিব মন আছিল। কাৰণ ডাঙৰ মিহি আমাৰ কাৰণে যিমানখিনি কৰিছে, কেকটো তাৰ হিচাপত বহুত বেছিয়ে সৰু। কাৰণ দেউতাই আমাক এৰি যোৱাৰ পিছত ডাঙৰ মিহিয়ে চবখিনি দায়িত্ব লৈছে। মাৰখিনিতো মায়ে দায়িত্ব পালন কৰি আছে। ডাঙৰ মিহি নিজৰখিনি কৰাৰ লগতে দেউতাই যিখিনি কৰিছিল সেইখিনি এতিয়া ডাঙৰ মিহি কৰি আছে। গতিকে দেউতাৰ অনুভৱটো মানে ডাঙৰ মিহি আমাক অনুভৱ হ'ব দিয়াই নাই। সেই হিচাপত কেকটো বহুত বেছি সৰু ডাঙৰ মিহি যিমানখিনি কৰিছে আমাৰ কাৰণে। হ'লেও কেকটো কিনিলোঁ যাতে চবৰে মনত এটা ফূৰ্তি আহে আৰু ডাঙৰ মিহি স্পেচিয়েল দিনটো অলপমান স্পেচিয়েল কৰিব পাৰোঁ। জন্মদিন, পূজা বা যিয়ে উৎসৱ নহওক, দেউতাক লগতো মনত পৰিবই। দেউতা নোহোৱা অনুভৱটো সদায় মনত পৰিয়ে যায়, যিয়ে উৎসৱ পাৰ্বণ নহওক মানে। আৰু দেউতা নোহোৱা চিটুৱেশ্যনটো মানে আমি এডজাষ্ট হ'বই পৰা নাই, আৰু চাগে কেতিয়াও নোৱাৰিম। কাৰণ দেউতাৰ সেই নাথকা অনুভৱটো আমাৰ লগত সদায় থাকিব। তাৰ মাজতো আমি এনেকৈ সুখ দুখৰ মাজত জীৱনটো জীয়াব লাগিব দেউতাৰ আশীৰ্বাদ লৈ। এনেকৈ ডাঙৰ মিহিৰ জন্মদিনটো পালন কৰিলোঁ। ডাঙৰ মিহি তুমি সদায় সুখী থাকা, হাঁহি থাকা, কুশলে থাকা। আৰু মায়ে ঘৰত ঠগি দিছিল, লগতে পায়সো বনাইছিল। এনেকৈ ডাঙৰ মিহিৰ জন্মদিনটো চেলিব্ৰেট কৰিলোঁ। এইটো ভিডিঅ' আছিল এইখিনিয়ে। বাই।